মছালা ভেন্দি ৰেচিপি। আজি মই ভেন্দি দৈ দি বনাব লৈছোঁ। আপোনালোকে খাই পাইছেনে? এনেকৈ দৈ দি ভেন্দি ভাজি বনাই পাইছেনে? কেতিয়াবা বনাব ট্ৰাই কৰিবচোন, ইমান ধুনীয়া লাগে খাই। প্ৰথমে ধুনীয়াকৈ ভেন্দিখিনি ধুই শুকুৱাই এটা এটাকৈ মচি এইটো জোখত কাটি লৈছোঁ। তাৰপাছত এফালে আলু কাটি লৈছোঁ, পিঁয়াজ বিলাহী কাটিছোঁ, আদা নহৰু জলকীয়া পেষ্ট বনাই লৈছোঁ। লৈ এই কেৰাহীখনত দেখিছেনে, কেৰাহীখনত ফ্ৰাই কৰি ল'ম। কেৰাহীখন দেখি আপোনালোকে নাহাঁহিব দেই, এইখন কেৰাহী মানে লেতেৰা নহয়, লোহাৰ কেৰাহী হয়। সকলোৱে জানেই লোহাৰ কেৰাহী মানে এনেকুৱাই হয় নতুনতে, পুৰণা হ'লে লাহে লাহে পাছত মিহি হ'ব। ধুনীয়াকৈ ভেন্দিখিনি অলপ এনেকৈ ফ্ৰাই কৰি ল'ব, বেছি মচমচীয়াকৈ ফ্ৰাই কৰিব নালাগে, অলপ হালকাকৈ ফ্ৰাই কৰিলেই হ'ব। তেতিয়া মানে বিজল বিজল নহয় ভাজিখনত, সেয়েহে অলপ ফ্ৰাই কৰিলেতো দৰকাৰ মানে। কিছুমানে ফ্ৰাই নকৰাকৈ বনায়, মই মানে ফ্ৰাই কৰি ল'লে বেছিকৈ ভাল পাওঁ। ভাজিখন বহুত টেষ্টি লাগে খাই। গোটেইখিনি ভেন্দি মোৰ ভাজি হৈ গ'ল আৰু আনফালে মই আলুখিনিও ভাজি ল'লোঁ, সেইখিনি দেখাব নহ'ল আৰু। তাৰপৰা কেৰাহীখনত গোটা জিৰা দিলোঁ আৰু আনফালে পিঁয়াজ আছিলে কাটি থোৱা, সেইখিনিও দিলোঁ। ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। তাৰপাছত আৰু পিঁয়াজতে মানে মই কাশ্মীৰী মিৰ্চ পাউডাৰ দিওঁ দেই, এইটো দিলে কালাৰটো ধুনীয়া আহে। এইটো জ্বলা নহয়, কালাৰহে ভাল হয় একচুৱেলি। পিঁয়াজত দিলে মানে ধুনীয়া এটা কালাৰ আহে, পাছত দিলে ইমান ভাল নহয়। তাৰপাছত মই তাতে আদা নহৰু পেষ্টখিনিও দি দিলোঁ, জলকীয়াৰ লগত একেলগে থকা, দি অলপ ভাজি লৰাই আছোঁ। তাৰপৰা জিৰা দিছোঁ 1 চামুচ সৰহকৈ আৰু বিলাহী দিছোঁ। যিহেতু বেছি মছলা প্ৰয়োজন নহয় ইয়াত, সেয়েহে মই জিৰাকে সৰহকৈ দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে ধনিয়া মিট মছলা কিবা কিবি দিব পাৰে, মই কেৱল জিৰা দিহে বনাইছোঁ। তাৰপাছত নিমখ দিছোঁ জোখ কৰি, হালধি দিছোঁ, দি ধুনীয়াকৈ মই লৰাই আছোঁ। লৰাই থাকিব, বস্তুটো লাগি ধৰিব নিদিব, লাগি ধৰিলে বেয়া হ'ব। আৰু আনফালে দিছোঁ যে মই ঘৰতে বনাই থোৱা ৰেডি কৰি থোৱা দৈ 1 চামুচ আৰু অলপ আধা দিছোঁ, 2 চামুচো নহয় সম্পূৰ্ণ, আৰু 1 চামুচো নহয়। তাৰপিছত ধুনীয়াকৈ অলপ পানী দি দৈখিনি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। ধুনীয়াকৈ মানে দৈখিনি মিহি কৰি ল'ব, এনেকৈ টুকুৰা টুকুৰ হৈ থাকিব নালাগে। এনেকুৱা দেখিছেনে, মই যেনেকৈ মানে লৰাই মিহি কৰিছোঁ, তেনেকৈ অলপ মিহি কৰি ল'ব পেষ্টটো। তাৰপাছত যিসকলে মানে দৈ দি বনাই পাইছে তেওঁলোকে জানেই, গেছটো বন্ধ কৰি ল'ব, নহ'লে কমাই ল'ব। যদি হাই ফ্লেমত যদি দৈ ঢালি দিয়ে নহয়, দৈখিনি ফাটি যাব, আৰু ফাটি গ'লে জানেই দেখিবলৈ কিমান বেয়া দেখিব। সেয়েহে গেছটো পাৰিলে কমাই ল'ব, নহ'লে বন্ধ কৰি ল'ব। যিসকলে নাজানে, জনাসকলে বাৰু জানেই, মই কমাই লৈছোঁ গেছটো। তাৰপাছত দৈখিনি যেতিয়া মিক্স কৰিব, তেতিয়া অলপ গেছটো আকৌ হাই ফ্লেমত দি বনাব পাৰে, এইটো আপোনালোকৰ ইচ্ছা কেনেকৈ বনায়। তাৰপাছত মছলাটো ৰেডি হৈ গ'ল তাতে গোটেইখিনি। এতিয়া ইয়াতে ভাজি থোৱা ভেন্দিখিনি দিছোঁ। ভেন্দিখিনি দি ধুনীয়াকৈ মিক্স কৰি লৰাই থাকিব। এতিয়া আৰু বেছি কাম নাই আৰু, সকলোখিনি যিহেতু হৈ গ'লেই, মছলা ৰেডি হৈ গ'ল, ভেন্দিও ৰেডি হৈ গ'ল, আৰু এইফালে ভাজি থোৱা আলুখিনি তাতে মই ঢালি দিছোঁ। দি হৈ গ'ল আৰু খাব পৰাই হৈ আছে এতিয়া। সকলোখিনি ধুনীয়াকৈ মিক্স কৰি লৰাই থাকিব। আনফালে মই লবিয়া বইল কৰি থৈছোঁ, তাতে হালধি দিছোঁ। আজি মানে মই লবিয়া বনাম আৰু এইফালে ভেন্দি ভাজি বনাম। আৰু মোৰ ভেন্দি হৈ গ'ল ৰেডি, ভেন্দি ভাজি হৈ গ'ল টেষ্টি, আৰু এফালে মই লবিয়াখিনিও ৰেডি হৈ গ'ল। ভাতৰ লগত আৰু এতিয়া গৰমে গৰমে খোৱাহে কথা। তাত বেছি একো দিয়া নাই, জানেই সকলোৱে কেনেকৈ বনায়। বিলাহী নহৰু আদা দি তেল মাৰি দিছোঁ, আৰু ধনিয়া পাত দি দিছোঁ ওপৰতে, সেয়াই আৰু। আনফালে মই চাটনিৰ কাৰণে ৰেডি কৰিছোঁ। ইয়াতে মান ধনিয়া, পদিনা, ধনিয়া, কাজু, জলকীয়া, আদা নহৰু নিমখ সকলোখিনি একেলগে দি মই এইটো মিক্সিত ধুনীয়াকৈ পেষ্ট এটা বনাই লৈছোঁ। চাটনি কিন্তু পটাত পিচি খাই ভাল লাগে নহয়নে? কিন্তু মই ইয়াতনো আৰু পটা ক'ত পাম, সেয়া আৰু পটা পিচিব নাজানো, সেয়ে মই মিক্সিতে পিচিছোঁ। মোৰ হৈ গ'ল আজি